কালি ৰাতি এখেতে আনিছিল সৰু সৰু মাছ আৰু আজি ৰাতিপুৱা মানে আজি হল বুধবাৰ আৰু ভিডিওটো ৰাতিপুৱা প্ৰস্তুত কৰিলো মানে মাছ পাতত দিম বুলি কলপাত এখিলা আনি এয়া গেছতে ধুনীয়াকৈ হেকি আছো মাছ পাতত দিবলৈ কলপাত এখিলা ধুনীয়াকৈ সমানকৈ পাৰি লৈছো দে এনেকে তাৰ পিছত ইয়াতে দি দিলো এই সৰু সৰু মোৱা মাছখিনি বেছি নাই দিয়া 3-4 চামুচ মান দিছো কিয়নো এখেত ডিউটি গলে মা আৰু দেউতাৰ কাৰণে এখেতে অফিসৰ পৰা আহি খাব মইতো নাখাওৱে কাৰণ হে শাওন মাহত মই একো মাছ মাংস নাখাও অকল মা দেউতা আৰু মানুহজনৰ কাৰণে বেছি নহয় 3-4 চামুচ মান লৈছো তাৰ পিছত দিগলে দুখিলা মান সৰু সৰু মান ধনিয়া দি দিছো আৰু লগতে দি দিছো মছন্দৰী দিয়ে নিদিয়ে আপোনালোকৰ কথা মই বাৰু দি দিছো কাৰণ আমাৰ ঘৰত মানুহবোৰ বেমাৰ হৈ আছে যেহেতু এই কাৰণে দি দিছো তাৰ পিছত দি দিলো কেইটামান পিয়াজ দিলো জলকীয়া আৰু ইয়াৰ পিছত ৰসুন আদা পেষ্টটো দি দিও এই ৰসুন আদা পেষ্টটো দি দিলো মান ধনিয়া মই বেছিকৈ আনিছিলো আৰু লগতে মছন্দৰী আনিছিলো কিন্তু মই বেছিকৈ নিদিলো অলপ কমকৈ দি দিছো পাত গিখিলা অলপ পানী হৈ থাকিলে মাছৰ পানী আছিল যে মই মহাই নললো আৰু অলপ পানী জিলিকি আছে তাৰ পিছত এই হালধি অকমানো মই দি দিছো নহলে বগা হৈ থাকিলে ভাল নাপাব পাৰে দেতা সেই কাৰণে মই অকমান হালধি দিছো আপোনালোকে নিদিবও পাৰে আপোনালোকৰ কথা কিন্তু মই দি দিছো অনুযায়ী নিমখ অলপ নিমখ দি দিছো তাৰ পিছত ইয়া অকনমান মিঠাতেল ঢালি দিছো আপোনালোকে নিদিব পাৰে কিন্তু মই অকনমান দি দিছো মিঠাতেল তাৰ পিছত আকৌ মছন্দৰী কেইখিলামান বেছিকৈ দি মায়ে দি দিবলৈ পোৱাৰ কাৰণে তাৰ পিছত ইয়া হানি লৈছো ধুনীয়াকৈ চামুচ এখনে বেছি হানা নাই যেতিয়া হ'ব তাৰ পিছত নেমু চেপি অকনমান বাৰু ইফাল লৰাই দিব লাগিব পিয়াজ জলকীয়া আৰু ৰসুন আদা পেষ্ট মছন্দৰী আৰু মান ধনিয়া মই গোন্ধটোৰ কাৰণে দি দিছো আৰু ইয়া ধুনীয়াকৈ হৈ গৈছে এতিয়া ধুনীয়াকৈ পেকিং কৰি দিওঁ মোৰ ভাগৰ ভুল এটা হৈ গল মানে মই আনিছিলো হালধি পাত কিন্তু মই পাহৰি গৈছিলো হালধি পাত কেইখিলা দিবলৈ গতিকে এতিয়া আকৌ হলনি কৰি হালধি পাত কেইখিলা ওপৰত দি তাৰ পিছতে কলপাতে মেৰি দি মই দেখাই আছো ৰব এইটো মোৰ ৰেডি হৈ গ'ল টোপোলাটো এতিয়া মই ধুনীয়াকৈ ডালে বান্ধি দিলো এইফালে বহাই থৈছো ভাত আৰু দাইল আৰু এইফালে সবজি বনাম আৰু কিবা এটা আগতে মাছটো পাতত দি লওঁ বুলি ভাবিলো এখন দিলো তাৰপিছতে বহাই দিলো এইটো গেছটো জ্বলাই কেৰাহীখন পাতি আৰু মাছৰ টোপোলাটো দি ঢাকনখন দি দিলো আৰু বেছি দেৰি একেফালে সিজিব দিয়া নাই ইফাল সিফালকৈ মই লুটিয়াই আছো নহলে একেফালে দি থৈ দিলে কলপাতখিলা বেছিকৈ জ্বলি যাব আৰু লাষ্টলৈ মানে বেয়া হৈ থাকিব আৰু সেই কাৰণে মই ইয়াতে ৰৈ বাৰে ইফাল সিফালকৈ লুটিয়াই আছো অকণমান পিছতে এয়া হৈয়ে যাব মানে ঠাণ্ডা হলে মই আপোনালোকক উলিয়াই দেখাই আছো চাওক বৰ্তমান মই আৰু মানুহজনে ভাত খালো এখেতটো ডিউটি গলে ছোৱালীজনী আৰু মাছৰ পাতত দিয়া কত খাব মইতো নাখাও এই মা দুইতে ভাত খাব 12টা মান বজাতে গতিকে মই থালিখন ৰেডি নকৰো মানে মাছৰ পাতত দিয়াখিনি মই উলিয়াই দেখাই আছো চাওক এয়া কলপাতৰ ঠাৰিৰে বান্ধিছিলো কলপাতৰ ঠাৰিও জ্বলি গল আৰু এয়া ঠাণ্ডা হল মই ধুনীয়াকৈ উলিয়াই দেখাই আছো এয়া হৈ গ'ল ৰেডি মাছৰ পাতত দিয়া আৰু এয়া সৰু সৰু জলকীয়া মই টাবতে ৰুইছিলো আৰু লগতে গোলনেমু মই বাৰু চেপি নাই দিয়া কাৰণ দেৰিকে খাব যে এয়া হৈ গ'ল মাছৰ পাতত দিয়া